নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰিএকচন কনসেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে মনেৰা ৰাজ্যৰ বিভিন্ন ধৰণৰ অৰ্গানিজমৰ বিষয়ে আমি আলোচনা কৰিছো এতিয়া আমি এই লাষ্ট পোৰচনত কি কৰিম আমি তোমালোকৰ লাষ্ট যেটো মনেৰাৰ কি আছে অৰ্গানিজম আছে হেতুৰ কথা আমি আলোচনা কৰিম হয়নে ইয়াৰ পিছত আমি কোনো ধৰণৰ মনেৰা ৰাজ্যৰ স্পেচিছ আলোচনা নকৰো সো লাষ্ট স্পেচিছ টু কি আলোচনা কৰিম আমি ব্লু গ্ৰীণ এলগি বুলি কয় কি বুলি কয় ব্লু গ্ৰীণ এলগি সিম্পল ভাষাত কি বুলি কয় আৰু এটা নাম এটা আছে তাৰ নাম হৈছে কি সায়ানো ব্যাকটেৰিয়া কি ব্যাকটেৰিয়া কি বুলি কোৱা হয় সায়ানো ব্যাকটেৰিয়া বুলি কোৱা হয় এটা ব্লু গ্ৰীণ এলগি বা সায়ানো ব্যাকটেৰিয়া মানেনো কি সেই বিষয়ে আমি ইয়াতে অলপ আলোচনা কৰিম তাৰ বিভিন্ন ধৰণৰ জেনাৰেল ক্যাৰেক্টাৰিষ্টিক বিলাক আমি কি কৰিম আলোচনা কৰিম এই ব্লু গ্ৰীণ এলগি বা সায়ানোব্যাকটেৰিয়া মনেৰা স্পেচিছৰ ইয়াৰ ক্লাছ কি হ'ব কোনটো ক্লাছৰ অন্তৰ্গত ইট ইজ ক্লাসিফাইড আন্ডাৰ সায়ানোফাইসি এই ক্লাছটোৰ অন্তৰ্গত সায়ানোফাইসি ফাইসি বুলি কোৱাৰ লগে লগে তোমালোকে এটা কথা বুজি পাবা যে ইট ইজ এ এলগি এই শব্দটো কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় এলগি বুলি সো এই সায়ানোব্যাকটেৰিয়া বা ব্লু গ্ৰীণ এলগি তোমালোকৰ কি ক্লাছৰ অন্তৰ্গত সায়ানোফাইসি সো মনেৰা ৰাজ্যৰ যেটো মনেৰা ৰাজ্যৰ অৰ্গানিজম আছে সেই অৰ্গানিজমৰ ভিতৰত এইটোৱে ব্লু গ্ৰীণ এলগিটো একমাত্ৰ কি তোমাৰ ফটোসিনথেটিক এটো কথা তোমালোকে মন ৰাখিবা এটো কি ফটোসিনথেটিক যেহেতু এটো ফটোসিনথেটিক গতিকে ইহাতে কি কৰিব পাৰে ইট ক্যান ৰিলিজ অক্সিজেন আনলাইক ব্যাকটেৰিয়া এটো কি কৰিব পাৰে ইট ক্যান ৰিলিজ অক্সিজেন মানে ইয়াৰ যেটো ফটোসিনথেসিস হয় হে ফটোসিনথেসিসটো কি তোমাৰ অক্সিজেনিক তুমি ব্যাকটেৰিয়াত পাইছিলা নহয় ব্যাকটেৰিয়াত আমি যেটো ফটোসিনথেসিস পাইছিলো হেতু কি আছিল তোমাৰ নন অক্সিজেনিক মানে কি তাতে কিছুমান বেলেগ সাবস্টেন্সৰ পৰা কি হয় প্ৰটনটো এক্সট্ৰেক্ট হয় কিন্তু ইয়াত কিহৰ পৰা হ'ব তোমাৰ ওয়াটাৰৰ পৰা অক্সিজেনটো এক্সট্ৰেক্ট হ'ব হয় এইবিলাক কিছুমান আমি সায়ানোব্যাকটেৰিয়াৰ উদাহৰণ লিখিছো কি লিখিছো অসিলেটৰিয়া নষ্টক এনাবিডা এইবিলাক জেনাৰেলি কি আকাৰত দেখা হয় ফিলামেন্টাছ হয়নে ফিলামেন্টাছ ব্লু গ্ৰীণ এলগি বুলি কৈছে ফিলামেন্ট টাইপৰ হয় গতিকে এইবিলাক কি বুলি কৈছে ফিলামেন্টাছ ব্লু গ্ৰীণ এলগি সো সায়ানোব্যাকটেৰিয়া মানে কি মনেৰা ৰাজ্যৰ এনেকুৱা এটা কি তোমাৰ স্পেচিছ যেটো কি ক্লাছৰ অন্তৰ্গত সায়ানোফাইসি ইয়াৰ কিছুমান ক্যাৰেক্টাৰ কি হল লগত জড়িত হৈ থাকে এলগিৰ নিচিনা হয় আৰু এটো একমাত্ৰ প্ৰকাৰিঅটছ যেটো কি দেখাব পাৰে তোমাৰ অক্সিজেনিক ফটোসিনথেসিস দেখাব পাৰে হয় বুজি পালা সো ইয়াৰ কিছুমান আমি জেনাৰেল ক্যাৰেক্টাৰিষ্টিক যেনেকুৱা ধৰণৰ সেল ওয়াল সেল মেমব্ৰেন এনেকুৱা ধৰণৰ কিছুমান জেনাৰেল ক্যাৰেক্টাৰিষ্টিক আমি এতিয়া আলোচনা কৰিম ঠিক আছে সো আমি ফাৰ্স্ট এটো হৈছে কি তোমাৰ সায়ানোফাইসিয়ান সেল মানে ব্লু গ্ৰীণ এলগিৰ এটা সেলৰ কথা কৈছে হয়নে সো ফাৰ্স্ট জেনাৰেল ক্যাৰেক্টাৰৰ ভিতৰত আমি আলোচনা কৰিম তোমালোকৰ সো ইয়াতে লিখি লোৱা তোমালোকে জেনাৰেল ক্যাৰেক্টাৰ সো ফাৰ্স্ট জেনাৰেল ক্যাৰেক্টাৰ আমি কি আলোচনা কৰিম তোমালোকৰ ফাৰ্স্টটো কি হৈছে যে সেল ওয়াল এটা সেল ওয়ালটো কিহৰ দ্বাৰা গঠিত জেনাৰেলি যিবোৰ ব্লু গ্ৰীণ এলগি বা সায়ানোব্যাকটেৰিয়া আছে এই সায়ানোব্যাকটেৰিয়া বিলাকৰ তোমাৰ যেটো সেল ওয়াল হয় হেতু কিহৰ দ্বাৰা গঠিত মোস্টলি ইট ইজ কম্পোজ অফ পলিস্যাকাৰাইড লাইপোপলিস্যাকাৰাইড মোস্টলি it is composed of lipopolysaccharide মানে কি দুটা পাইছিলা নহয় মনেৰা ৰাজ্যৰ কি পাইছিলা এটা পেপটিডোগ্লাইকেন আৰু এটা কি পাইছিলা তুমি লাইপোপলিস্যাকাৰাইড হোৱাৰ কাৰণে বেছিভাগ সায়ানোব্যাকটেৰিয়া তোমাৰ কি হ'ব অল সায়ানোব্যাকটেৰিয়াৰ ম্যাক্সিমাম সায়ানোব্যাকটেৰিয়া তোমাৰ কি হ'ব গ্ৰাম নেগেটিভ হ'ব except কিছুমান কি হৈ থাকে তোমাৰ except some filamentous
ফিলামেন্টাস মানে কিছুমান ফিলামেন্টাস সায়ানোব্যাক্টেরিয়া আছে এই সায়ানোব্যাক্টেৰিয়াৰ যেটো সেল ওয়াল থাকে সেই সেল ওয়ালটো is composed of কি peptidoglycan মানে কি গ্রাম পজিটিভ হয় হয়নে সো কিছুমানৰ কি থাকিব তোমাৰ লাইপোপলিস্যাকাৰাইড আৰু কিছুমান কি থাকিব তোমাৰ পেপটিডোগ্লাইকেন এই কথাটো তোমালোকে মনত ৰাখিবা সো ইয়াৰ ক্যাৰেক্টাৰটো কি হ'ব তোমাৰ গ্রাম নেগেটিভ কিছুমান থাকে যেনেকুৱা ধৰণৰ অসিলেটৰিয়া এইবিলাকৰ অলপ আগতে মই অসিলেটৰি এক্সাম্পল এটা দেখাইছো এইটো অসিলেটৰি সায়ানোব্যাক্টেৰিয়া হয়নে সো এনেকুৱা ধৰণৰ যেবিলাক তোমাৰ কি থাকিব সায়ানোব্যাক্টেৰিয়া থাকিব হেবিলাকৰ তোমাৰ কি হ'ব গ্রাম নেগেটিভ অৰ্থাৎ কি পেপটিডোগ্লাইকেনেৰে কি হৈ থাকিব তোমাৰ সেল ওয়ালখন গঠন হৈ থাকিব তাৰো পৰিছোৱা যেটো সেল ওয়ালৰ বাহিৰত এটা কি থাকে তোমাৰ মিউসিলাছ লেয়াৰ থাকে মিউসিলাছ লেয়াৰ outside the cell wall সেল ওয়ালৰ বাহিৰত তোমাৰ এটা কি থাকিব মিউসিলাছ লেয়াৰ থাকিব ইয়াতে দেখিছা নহয় এইটো মিউসিলাছ লেয়াৰ হয় না নহয় ইয়াতে তোমাৰ কোড দেখুৱা আছে মিউসিলাছ লেয়াৰ ইয়াতে কৰবা তোমাৰ কোড ডায়াগ্ৰাম মিউসিলাছ এইটো মিউসিলাছ লেয়াৰৰ কথা কৈছে হয়নে আৰু এই মিউসিলাছ লেয়াৰ কি থাকিব ইয়াতে কি থাকে তোমাৰ পেপটিক এসিড থাকে কি থাকে পেপটিক এসিড and it contains pectic acid কি acid pectic acid so যেহেতু মিউসিলাছত কি থাকে তোমাৰ মিউসিলাছ লেয়াৰখনে পেপটিক এসিড থাকে আৰু এই পেপটিক এসিডে তোমাৰ কি কৰিব তোমাৰ এই লেয়াৰ হুমক এই সেল হুমক কলনি ফৰ্মেশনত কি কৰে সহায় কৰে বুজি পালা সো সেল ওয়ালখন কিহৰ দ্বাৰা গঠিত তোমাৰ জেনাৰেল ক্যাৰেক্টাৰৰ ভিতৰত আমি কি আলোচনা কৰিলো যে সেল ওয়ালখন কিহৰ দ্বাৰা গঠিত হয় পেপটিডোগ্লাইকেন নহয়তো কি হ'ব পাৰে তোমাৰ লাইপোপলিস্যাকাৰাইড দুইটাই থাকিব পাৰে আৰু যদি ইয়াৰ কি হৈ থাকে তোমাৰ মিউসিলাছ লেয়াৰখন থাকে আৰু মিউসিলাছ লেয়াৰত কি থাকিব তোমাৰ পেপটিক এসিড থাকে আৰু পেপটিক এসিডে তোমাৰ কি কৰে কলনি ফৰ্মেশনত সহায় কৰে হয়নে তাছত নেক্সট জেনাৰেল ক্যাৰেক্টাৰ আমি কি আলোচনা কৰিম সেল ওয়ালৰ ভিতৰত কি থাকে তোমাৰ সেল মেমব্ৰেন হয়নে এটা সায়ানোব্যাক্টেৰিয়াৰ যিখন সেল মেমব্ৰেন হয় সেই সেল মেমব্ৰেনখন একেবাৰে কি তোমাৰ কমন সেল মেমব্ৰেন লাইপোপ্ৰটিনৰ দ্বাৰা গঠিত কিহৰ দ্বাৰা গঠিত এখন লাইপোপ্ৰটিনৰ বাইলেয়াৰ্ড ষ্ট্ৰাকচাৰ লাইপোপ্ৰটিন বাইলেয়াৰ্ড ষ্ট্ৰাকচাৰ এইটো কথা তোমালোকে মনত ৰাখিবা সো সায়ানোব্যাক্টেৰিয়াৰ সেল ওয়ালখন কিহৰ দ্বাৰা গঠিত লাইপোপ্ৰটিনৰ বাইলেয়াৰ্ড ষ্ট্ৰাকচাৰ গঠিত সেল মেমব্ৰেনত কিছুমান আউটগ্ৰোথ থাকে বুজি পাইছানে মেসোজোমৰ নিচিনাকৈ কিছুমান কি থাকে তোমাৰ আউটগ্ৰোথ থাকে আমি ব্যাক্টেৰিয়াৰ ক্ষেত্ৰত কি পাইছিলো মেসোজোম হয়নে সিমিলাৰ টু মেসোজোম কিছুমান তোমাৰ কি থাকিব লেমিলা জোম বুলি পেলে কিছুমান আউটগ্ৰোথ থাকিব these are similar to মেসোজোম হয়নে ব্যাক্টেৰিয়াৰ ক্ষেত্ৰত পাইছিলো এই মেসোজোম বিলাকে কি কৰিব তোমাৰ যেটো তোমাৰ সেল মেমব্ৰেন থাকিবা দিস মেসোজোম it connects সেল মেমব্ৰেন যিখন সেল মেমব্ৰেন থাকিবা সেই সেল মেমব্ৰেনখনক কি হলত কানেক্ট কৰিব সেল মেমব্ৰেন উইথ নিউক্লিয়ড মানে যিখিনি জেনেটিক মেটেৰিয়েল ডিএনএ থাকে সেই জেনেটিক মেটেৰিয়েলৰ লগত কি কৰিব সেল মেমব্ৰেনখনক কানেক্ট কৰিব ঠিক আছে সো মই তোমাৰ ডায়াগ্ৰামটো যদি দেখুৱাই দিও তেনেহলে তোমালোকে খুব ভালদৰে দেখিবা ইয়াতে কোড লেমিলাজম কোড দেখিছা এইটো লেমিলাজম হয়নে ইয়াতে খুব ধুনিয়াকৈ কি কৰা আছে ডায়াগ্ৰামত দেখুৱা আছে এই লেমিলাজম এইটো তোমাৰ কি লেমিলাজম এই লেমিলাজমে কি কৰিছে তোমাৰ নিউক্লিয়ডৰ লগত কি কৰিছে ইয়াতে গেছ ভেকুৱেলৰ লগত দেখুৱাইছে কিন্তু কিছুমান ক্ষেত্ৰত কি হয় এই লেমিলাজমটো কি কৰিব এই নিউক্লিয়ড সার্কুলার ডিএনএ লগত কি থাকিব কানেকশন কৰি থাকে হয়নে এই ডায়াগ্ৰামটো তেনে ধৰণে দেখুৱা নাই বাৰু ঠিক আছে গতিকে এতিয়া আমি কি আলোচনা কৰিলো জেনাৰেল ক্যাৰেক্টাৰ সেল ওয়াল আৰু সেল মেমব্ৰেনৰ কথা আমি আলোচনা কৰিলো সো থাৰ্ড ক্যাৰেক্টাৰটো আমি কি আলোচনা কৰিম হেতু হৈছে কি তোমাৰ সাইটোপ্লাজম কি প্লাজম সাইটোপ্লাজম
এই সাইটোপ্লাজমটো দুটা পাৰ্টত বিভক্ত হৈ আছে এটা কি বুলি কোৱা হয় ক্ৰোমোজোম বুলি কোৱা হয় আৰু এটা কি বুলি কোৱা হয় সেন্ট্ৰোজোম বুলি কোৱা হয় it is divided into two parts it is divided into two parts one is called centrosome and another is called chromosome b to কি বুলি কোৱা হয় তোমাৰ chromosome ফার্স্ট আমি কি আলোচনা কৰিম তোমাৰ ক্ৰোমোজোমৰ বিষয়ে আমি আলোচনা কৰছন বাৰু এটা ক্ৰোমোজোম মানে কি ক্ৰোমোজোম মানে এটো তোমাৰ জেনাৰেল ক্ৰোমোজোম নহয় এটো কি তোমাৰ যেটো পেৰিফেৰাল সাইডৰ ফালে ব্যাকটেৰিয়া সেলটো দেখিছে সাইনোব্যাকটেৰিয়া সেলটো দেখিছে না এই সাইডৰ ফালে যিখিনি তোমাৰ সাইটোজোম থাকে একে বাহিৰৰ ফালে সাইটোজোমটো থাকে হেখিনি কি বুলি কোৱা হয় তোমাৰ ক্ৰোমোজোম বুলি কোৱা হেকানে আমাক কি কৈছে যে পেৰিফেৰাল সাইটোজোম খিনিকে কি বুলি কোৱা হয় তোমাৰ পেৰিফেৰাল সাইটোপ্লাজম হেখিনি কি বুলি কোৱা হয় তোমাৰ ক্ৰোমোজোম বুলি কোৱা হয় আৰু এই ক্ৰোমোজোমত কি থাকে ইট কন্টেইনস দুটা পার্ট থাকিব ইট কন্টেইনস তোমাৰ thylakoid membranes and gas vacuoles কি থাকে তোমাৰ thylakoid membrane and gas vacuoles সো কি থাকিব তোমাৰ thylakoid membranes আৰু gas vacuoles কি হুমাই থাকিব তোমাৰ এয়াৰ হুমাই থাকে মানে কি ইয়াত গ্যাস থাকে হয়নে thylakoid membrane কি থাকে সোৱাচোন বাৰু আমি নেক্সট পেজত লৈছো বাৰু ইয়াত যেটো thylakoid membrane থাকিব thylakoid membrane কি থাকিব তোমাৰ কিছুমান pigment থাকে it contains pigment এই পিগমেন্ট সমূহে কি কৰিব পাৰে তোমাৰ সোলাৰ এনাৰ্জি এবজর্ব কৰিব পাৰে এবজর্ব কৰি পেলাই তোমাৰ কি কৰিব পাৰে ফটোসিনথেসিস মানে কি সাইনোব্যাকটেৰিয়া যেটো ফটোসিনথেটিক ক্যাৰেক্টাৰ আছে সেই ক্যাৰেক্টাৰটো কি কৰিব পাৰে এক্সিবিট কৰিব পাৰে কি ধৰণৰ ক্লোৰোফিল থাকে জেনাৰেলি ক্লোৰোফিল এ বিটা কেৰোটিন ফাইকোবিলিনছ দুটা আহিব তোমাৰ এটা কি ফাইকোসায়ানিন আৰু ফাইকোসায়ানিন আৰু ফাইকোইৰিথ্ৰিন হয়নে এই দুটা তোমাৰ থাকিব ঠিক আছে আনহাতে তোমাৰ যেটো গ্যাস ভেকুলছ থাকে this gas vacuoles contains air it contains air যেহেতু ইয়াৰ এয়াৰ থাকে আৰু এয়াৰটো কি কৰিব this air provides কি buoyancy মানে কি প্লাবন যেটো buoyancy হয়নে সেলটো কি প্রভাইড কৰিব তোমাৰ buoyancy প্রভাইড কৰিব মানে কি সেলটো তোমাৰ উপঙি থকাত কি কৰিব সহায় কৰিব কোনো এটা সলিউশনৰ ওপৰত উপঙি থকাত এই গ্যাস ভেকুলছে সহায় কৰিব হৈ গল সো আমি ফার্স্ট কি আলোচনা কৰিলো তোমালোকৰ ক্ৰোমোজোমৰ বিষয়ে আলোচনা কৰ মানে পেৰিফেৰাল যেটো সাইটোপ্লাজম সেই পেৰিফেৰাল সাইটোপ্লাজমটোৰ বিষয়ে আমি আলোচনা কৰিলো এতিয়া আমি বেলেগ এটা পাৰ্ট আলোচনা কৰিম যেটো কি বুলি কোৱা হয় তোমাৰ সেন্ট্ৰোজোম The cyanobacteria centrosome বুলিলে কি বুজা cyanobacteria central part of যেটো ক্রম সাইটোপ্লাজম থাকে ইয়াৰ central part of যেটো সাইটোপ্লাজম থাকে এই সাইটোপ্লাজম টকে কি বুলি কোৱা হয় centrosome বুলি কোৱা হয় and it contains কি থাকিব central part of কি থাকিব তোমাৰ DNA অৰ্থাৎ নিউক্লিয়ড and ribosome the nucleoid অর্থাৎ the DNA material is কি হ'ব তোমাৰ ডাবল স্ট্যান্ডার্ড সাইনোব্যাকটেরিয়া যেটো DNA আছে এটো কি হ'ব তোমাৰ ডাবল স্ট্যান্ডার্ড সার্কুলার ই হদায় কি হৈ থাকিব পাক লাগি থাকিব মানে কি সার্কুলার হ'ব আৰু and it is naked মানে ইয়াৰ কোনো ধৰণৰ মেমব্ৰেনৰ ভিতৰত নাথাকে naked genetic material আনহাতে the ribosome
ইয়াত যেটো রাইবোজোম থাকিব সেন্ট্ৰোজোমত যেটো রাইবোজোম থাকা সায়ানোব্যাক্টেৰিয়াৰ সেই রাইবোজোম ইজ অফ 70s টাইপ রাইবোজোমৰ বিভিন্ন টাইপ আছে নহয় ঠিক সেইদৰে ইয়াৰ যেটো রাইবোজোম সেই রাইবোজোমটোৰ টাইপ কি হ'ব তোমাৰ 70s টাইপ বুজি পালা গতিকে আমি কি আলোচনা কৰিলো ইয়াৰ এতিয়ালৈকে তোমালোকৰ সেল ওয়ালৰ বিষয়ে আলোচনা কৰিলো সেল মেমব্ৰেনৰ বিষয়ে আলোচনা কৰিলো আৰু কি আলোচনা কৰিলো তোমালোকৰ মই সাইটোপ্লাজমৰ বিষয়ে আলোচনা কৰিলো হয়নে এটা ফোর্থ ক্যাৰেক্টাৰ আমি এটা আলোচনা কৰিম এই ফোর্থ ক্যাৰেক্টাৰটো হ'ব তোমাৰ সায়ানোব্যাক্টেৰিয়াতনো কি পিগমেন্টস থাকে সেই পিগমেন্টস বোৰৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম সো পিগমেন্টৰ ভিতৰত যেটো সায়ানোব্যাক্টেৰিয়া থাকে সায়ানোব্যাক্টেৰিয়াৰ বিভিন্ন ধৰণৰ পিগমেন্ট থাকে তাৰে ভিতৰত এটা হৈছে তোমাৰ কি ক্লোৰোফিল এ হয়নে থাইলাকয়েড মেমব্ৰেনত থাকিব সো এটা হৈছে কি তোমাৰ ক্লোৰোফিল এ আৰু এটা হৈছে তোমাৰ কি বিটা কেৰোটিন আৰু এটা হৈছে তোমাৰ কি ফাইকোবিলেন্স এই তিনিটা তোমাৰ কি থাকিব পিগমেন্টস কোত থাকিব ইন থাইলাকয়েড মেমব্ৰেন কোত থাকে তোমাৰ ক্ৰোমোজোম পাৰ্টত হয় সাইটোপ্লাজম পেৰিফেৰাল সাইটোপ্লাজম থাকে যে সেই পেৰিফেৰাল সাইটোপ্লাজমত তোমাৰ কি থাকিব ক্লোৰোফিল এ বিটা কেৰোটিন আৰু ফাইকোবিলেন্স তা ফাইকোবিলেন্স দুই ধৰণৰ ফাইকোবিলেন্স এটা থাকে তোমাৰ কি ফাইকোইৰিথ্ৰিন আৰু এটা কি থাকে তোমাৰ ফাইকোসায়ানিন এই ফাইকোসায়ানিনে তোমাক কি কালাৰ দিব তোমাক জেনাৰেলি ব্লু কালাৰ দেখুৱাব আৰু ফাইকোইৰিথ্ৰিন এই পিগমেন্টৰ কাৰণে সায়ানোব্যাক্টেৰিয়া কালাৰ জেনাৰেলি কি হয় তোমাৰ ৰেড কালাৰ হয় ঠিক আছে আৰু ক্লোৰোফিলৰ পিগমেন্টৰ কাৰণে কিছুমান এটা বৰ ফেমাস কি আছে সায়ানোব্যাক্টেৰিয়া আছে হেতুৰ নাম কি এটা এক্সাম্পল আছে পৰীক্ষাত আহে এক্সাম্পলটো তোমালকে ট্ৰাইকোডেসমিয়াম বুলি এটা কি আছে তোমাৰ সায়ানোব্যাক্টেৰিয়া আছে এ red color blue green algae হয়নে সায়ানোব্যাক্টেৰিয়া and আৰু ইয়াৰ কাৰণে and it causes because of it red color of sea হয়নে so it is responsible for red sea it causes red sea কিহৰ কাৰণে red sea দেখুৱায় কাৰণ এই ট্ৰাইকোডেসমিয়াম নামৰ যেটো সায়ানোব্যাক্টেৰিয়া আছে তাৰ কালাৰ কি তোমাৰ red color হয়নে আৰু এই red কালাৰৰ কাৰণে কি কৰিব পাৰে red sea ফৰ্মেশন এটো এটা কি তোমাৰ ফেনোমেনন এই ফেনোমেননটো কিহৰ কাৰণে হয় এটা হেৰি আছে তোমাৰ ফেনোমেনন এটা আছে এই ফেনোমেননটোৰ নাম কিবা গাইডোপস নে কি মই চাই দি আছো ৰবা গাইডোকপস phenomenon and it shows গাইডোকপস phenomenon মানে কি সানলাইটৰ বিপৰীতে এটা কমপ্লিমেন্টাৰী কালাৰ এটা দেখুৱায় হেতুকৈ কি বুলি কোৱা হয় গাইডোকপস phenomenon বুলি কোৱা হয় কিয়ে দেখুৱায় ট্ৰাইকোডেসমিয়াম বুলি পেলাই সায়ানোব্যাক্টেৰিয়াটো তো সায়ানোব্যাক্টেৰিয়াত কি তোমাৰ পিগমেন্টস আছে ক্লোৰোফিল এ ক্লোৰোবিটা কেৰোটিন ফাইকোবিলেন্স দুটা থাকে ফাইকোইৰিথ্ৰিন আৰু ফাইকোসায়ানিন ফাইকোইৰিথ্ৰিনে তোমাৰ কি কালাৰ দেখুৱাব ৰেড কালাৰ ঠিক সেইদৰে তোমাৰ ফাইকোসায়ানিনে কি কালাৰ দেখুৱাব তোমাৰ ব্লু কালাৰ দেখুৱাব হয়নে তাৰে ভিতৰত এটা কি আছে তোমাৰ ট্ৰাইকোডেসমিয়াম বুলি এটা ফেমাস কি আছে তোমাৰ খুব ফেমিলিয়াৰ তোমাৰ কি আছে সায়ানোব্যাক্টেৰিয়া আছে যেটোৰ কালাৰ নেকি ৰেড কালাৰ ইয়াৰ যেহেতু ৰেড কালাৰ থাকে কিহৰ কাৰণে ৰেড কালাৰ হ'ব ফাইকোইৰিথ্ৰিন পিগমেন্টটো থাকে সেই কাৰণে কি হ'ব ইয়াৰ ৰেড কালাৰ হয় আৰু ই কি কৰিব পাৰে ৰেড সি ফৰ্মেশন কৰিব পাৰে আৰু সেই ফেনোমেননটো যেটো ফেনোমেননৰ দ্বাৰা ৰেড সি ফৰ্মেশন কৰে হেতু কি বুলি কোৱা হয় গাইডোকপস phenomenon বুলি কোৱা হৈ গল এতিয়া আমি এটো লাষ্ট নহয় ইয়াৰ পিছত আমি কি জেনাৰেল ক্যাৰেক্টাৰ আৰম্ভ কৰিম 5 নম্বৰ হ'ব হয়নে এটো কি নম্বৰ 5 নম্বৰ এতিয়া সায়ানোব্যাক্টেৰিয়া কেনেকুৱা ধৰণৰ ষ্টৰড ফুড কেনেকুৱা ধৰণৰ খাদ্য কি হৈ থাকে তোমাৰ ফুড হৈ থাকে খাদ্য জমা হৈ থাকে জেনাৰেলি 4 প্ৰকাৰৰ কি হৈ থাকে তোমাৰ খাদ্য জমা হৈ থাকে এটা কি বুলি কোৱা হয় তোমাৰ আলফা গ্ৰেনুলছ
গ্ৰেনুলছ আলফা গ্ৰেনুলছ এই আলফা গ্ৰেনুল বিলাকে কি তোমাৰ কিছুমান গ্ৰেনুল থাকে হয় নে নহয় কিছুমান দানা আকাৰৰ কি থাকিব সাইটোপ্লাজমত দেখা পাবা সেইবিলাকে কি কৰিব তোমাৰ খাদ্যবিলাক জমা কৰি ৰাখিব আলফা গ্ৰেনুলছে কি কৰিব ইট stored carbohydrates in the form of cyanophycean starch কি জমা কৰে cyanophycean starch বা কাৰ্বোহাইড্ৰেট জমা কৰে কি হে আলফা গ্ৰেনুলছ বিলাকে ঠিক হেদৰে আৰু এটা গ্ৰেনুলছ আছে মই কমান এটো সাইডৰ পৰা লিখিছো হেতু কি বুলি কোৱা হয় বিটা গ্ৰেনুলছ মানে বিটা গ্ৰেনুলছ বিলাকে তোমাৰ কি জমা কৰিব ইট ষ্ট'ৰছ ফেটছ কি জমা কৰিব তোমাৰ ফেটছ তাৰ পিছত 3 নম্বৰ আহিছে তোমাৰ আলফা গ্ৰেনুল তাৰ পিছত আৰু এটা আছে cyanophycean granules so ই কি জমা কৰিব it stores কি জমা কৰিলো আমি কাৰ্বোহাইড্ৰেট starch fats আৰু cyanophycean যিবিলাক গ্ৰেনুল থাকিব এই গ্ৰেনুল বিলাকে it stores protein পাৰ্টটো কি কৰিব ই জমা কৰিব হয়নে it stores protein লগতে আৰু দুটা কি থাকে তোমাৰ গ্ৰেনুল থাকে ফুড ষ্টৰ কৰিব পৰা ষ্ট্ৰাকচাৰ দুটা থাকে সেই দুটা কি বুলি কোৱা হয় পলিহেড্ৰাল ষ্ট্ৰাকচাৰ বা ভলুটিন বডি এটা কি বুলি কোৱা হয় তোমাৰ ভলুটিন বডি আৰু এটা পলিহেড্ৰাল বডি বুলি কোৱা হয় নেকি আৰু এটা কি বুলি কোৱা হয় পলিহেড্ৰাল বডি এই ভলুটিন বডি বিলাকে কি জমা কৰিব ইট ৰিজাৰ্ভ ফসফেট কি জমা কৰে এটা ফসফেট কাৰণ এটিপিত আমাৰ লাগে নহয় ফসফেট গ্ৰুপটো সেই ফসফেট গ্ৰুপটো কি জমা কৰিব তোমাৰ ভলুটিন বডিয়ে জমা কৰিব আনহাতে এই পলিহেড্ৰাল যিবিলাক বডি আছে দে আৰ ৰিচ ইন ৰুবিস্কো কিহৰ ক্ষেত্ৰত থাকে এইবিলাক ৰুবিস্কো ইয়াতে থাকিব হয়নে সো এনেকুৱা ধৰণৰ পাঁচ প্ৰকাৰৰ কি থাকে তোমাৰ গ্ৰেনুলছ থাকে এই গ্ৰেনুলছ বিলাকত কি বিভিন্ন ধৰণৰ খাদ্য জমা হৈ থাকে আলফা গ্ৰেনুলছৰ কাৰ্বোহাইড্ৰেট বিটা গ্ৰেনুলছৰ ফেট সাইনোফাইচিয়ান গ্ৰেনুলছৰ প্ৰটিন ভলুটিন বডি তোমাৰ ফসফেট আৰু পলিহেড্ৰাল বডি তোমাৰ ৰুবিস্কো জমা হৈ থাকিব হৈ গল এতিয়া আমি ইয়াৰ মেইন ক্যাৰেক্টাৰ সাইনোব্যাক্টেৰিয়াৰ মেইন ক্যাৰেক্টাৰৰ ভিতৰত এটা ক্যাৰেক্টাৰ আমি কৈছিলো যে সাইনোব্যাক্টেৰিয়াৰ বিলাক কি ফটোসিনথেটিক হয়নে কি সিনথেটিক ফটোসিনথেটিক সো cyanobacteria a character that is photosynthesis of BGA blue green algae আমি আগতে আলোচনা কৰিছো ব্যাকটেৰিয়া আনলাইক ব্যাকটেৰিয়া যেটো cyanobacteria হালো সংশ্লেষণ প্ৰক্ৰিয়া অৰ্থাৎ ফটোসিনথেসিস প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো তোমাৰ কি হয় অক্সিজেনিক অৰ্থাৎ ই কি কৰিব তোমাৰ হাইড্ৰোজেন ডোনৰ হিচাপে অক্সিজেনিক ফটোসিনথেসিস হয়নে মানে it uses water as proton donor and releases oxygen gas হয়নে ই কি কৰিব অক্সিজেন গ্যাস এৰি দিব এই ফটোসিনথেসিস প্ৰক্ৰিয়াটো সাইনোব্যাক্টেৰিয়াৰ কোড হ'ব কিহৰ কাৰণে হয় জেনাৰেলি পিগমেন্ট থাকে হয়নে সো সাইটোপ্লাজমত কি থাকে তোমাৰ পেৰিফেৰাল সাইটোপ্লাজমত থাইলাকয়েড থাকে নহয় এই থাইলাকয়েডত কি হ'ব ইন থাইলাকয়েড মেমব্ৰেনত তোমাৰ কি হ'ব ফটোসিনথেসিস হ'ব হয়নে এতিয়া আমি কি কৰিম এই ফটোসিনথেসিস অফ বিজি অৰ্থাৎ সাইনোব্যাক্টেৰিয়া যেটো ফটোসিনথেসিস আৰু ব্যাকটেৰিয়াৰ মাজত যেটো ফটোসিনথেসিস সেটো এটা কম্পাৰিজন এটা কৰিছাম হয়নে সো এতিয়া আমি কি কৰিম ফটোসিনথেসিস অফ সাইনোব্যাক্টেৰিয়া আৰু ফটোসিনথেসিস অফ ব্যাকটেৰিয়া এই দুটাৰ মাজত আমি কি কৰিম এতিয়া এটা কম্পাৰিজন এটা কৰিছাম হয়নে ঠিক আছে বাৰু কম্পাৰিজনটো কৰি চাম বাৰু কেনেকুৱা ধৰণৰ হয়
সায়ানোবেক্টেৰিয়া মই আগতে কৈছো এই ফটোসিনথেসিসটো কি হ'ব তোমাৰ অক্সিজেনিক মানে কি ইট ক্যান ফৰ্ম অক্সিজেন গেছ হয়নে লাষ্ট প্ৰডাক্টত তোমাৰ কি দিব অক্সিজেন ফৰ্ম কৰিব পাৰে আৰু এতে ব্যাকটেৰিয়াৰ যেটো তোমাৰ ফটোসিনথেটিক প্ৰক্ৰিয়া হেতু কি হ'ব নন অক্সিজেনিক ই কেতিয়াও কি নকৰে তোমাৰ অক্সিজেন প্ৰডাকশন নকৰে হয়নে আনহাতে যেটো অক্সিজেনিক ই অক্সিজেন প্ৰডাকশন কৰিব কিহৰ পৰা অক্সিজেন প্ৰডাকশন কৰিব ইট ইউজেস ওয়াটাৰ এজ proton donor আৰু ই কি ইউজ কৰে ব্যাকটেৰিয়া কি ইউজ কৰে ডিফাৰেন্ট সাবস্টেন্স যেনেকৈ সালফাৰ সাবস্টেন্স ইট ডু নট ইউজেস other substance like কেনেকুৱা ধৰণৰ H2S as proton donor হয়নে সো এটা অক্সিজেনিক এটা নন অক্সিজেনিক সো সায়ানোবেক্টেৰিয়া তোমাৰ কি তোমাৰ ক্লোৰোফিল থাকিব হয়নে নহয় ইয়াৰ পিগমেন্টস কি থাকিব তোমাৰ ক্লোৰোফিল এ বিটা কেৰোটিন এইবিলাকৰ কাৰণে এটো কি হয় তোমাৰ ফটোসিনথেসিস হয় ফাইকোবিলিনস এনেকুৱা ধৰণৰ তোমাৰ কি থাকিব পিগমেন্টস থাকিব আনহাতে ইয়াত কি থাকিব তোমাৰ ক্লোৰোফিল ব্যাকটেৰিয়া ক্লোৰোফিল থাকে কি থাকে তোমাৰ সৰি মই ইয়াতে ভুলকে লিখিছো ব্যাকটেৰিয়াৰ কি থাকিব তোমাৰ ক্লোৰোবিয়াম ক্লোৰোফিল সৰি কি থাকিব তোমাৰ ক্লোৰোবিয়াম ইয়াৰ কি পিগমেন্টস থাকে ক্লোৰোবিয়াম ক্লোৰোফিল আনহাতে তোমাৰ কি থাকিব ব্যাকটেৰিয়া ক্লোৰোফিল এনেকুৱা ধৰণৰ তোমাৰ কি থাকিব পিগমেন্টস থাকিব হৈ গল আমি কি ডিফাৰেন্স আলোচনা কৰিলো যে এটা অক্সিজেনিক এটা নন অক্সিজেনিক আনহাতে এটা কি কৰে অক্সিজেন কি কৰে তোমাৰ প্ৰডাকশন কৰে এটা অক্সিজেন প্ৰডাকশন নকৰে কিহৰ কাৰণে এটাৰ প্ৰোটন ডোনৰ তোমাৰ কি ওয়াটাৰ আনহাতে আনটোৰ প্ৰোটন ডোনৰ কি তোমাৰ সাবস্ট্ৰেট সালফাইড যিবিলাক সাবস্ট্ৰেট থাকে দোজ আৰ দেয়াৰ প্ৰোটন ডোনৰ্স ইয়াৰ কি ক্লোৰোফিল কি পিগমেন্টস থাকে ক্লোৰোফিল এ বিটা কেৰোটিন ফাইকোবিলিনস এনেকুৱা ধৰণৰ ইয়াতে কি থাকিব তোমাৰ ক্লোৰোবিয়াম ক্লোৰোফিল ব্যাকটেৰিয়া ক্লোৰোফিল এনেকুৱা ধৰণৰ তোমাৰ কি থাকিব পিগমেন্টস থাকিব হয়নে আৰু ইয়াৰ যিবোৰ পিগমেন্টস থাকে সায়ানোবেক্টেৰিয়া যিবোৰ পিগমেন্টস থাকে সেই পিগমেন্টসবোৰ ক'ত থাকে তোমাৰ জেনাৰেলি থাইলাকয়েড মেমব্ৰেনত আনহাতে ইয়াৰ ক'ত থাকিব তোমাৰ ক্ৰোমেটোফোৰ থাকে হয়নে সো ব্যাকটেৰিয়াৰ কি থাকে সায়ানোবেক্টেৰিয়াৰ কি থাকে তোমাৰ থাইলাকয়েড মেমব্ৰেনস আনহাতে সায়ানোবেক্টেৰিয়া তোমাৰ কি থাকিব তোমাৰ ক্ৰোমেটোফোৰস হয়নে সো এইখিনি আমি কি আলোচনা এইকেইটা মানে কি আলোচনা কৰিলো আমি সায়ানোবেক্টেৰিয়া আৰু ব্যাকটেৰিয়াৰ মাজৰ কিছুমান ডিফাৰেন্সৰ কথা আমি আলোচনা কৰিম হিয়তৰ উইথ ৰেসপেক্ট টু দিয়াৰ ফটোসিনথেসিস হয়নে সো এটা আমি 7 আৰু এটা জেনাৰেল ক্যাৰেক্টাৰ আলোচনা কৰিম হেতু হৈছে মুভমেন্ট সায়ানোবেক্টেৰিয়া বিলাকে কেনে ধৰণে মুভমেন্ট কৰে হিয়তৰ সিলিয়া ফ্লেজেলা পিলি এনেকুৱা ধৰণৰ কিবা থাকে নেকি না থাকে সো নো অৰ্গান প্ৰেজেন্ট কোনো ধৰণৰ অৰ্গান হিয়তৰ না থাকে জেনাৰেলি moves through sliding হেতে কি কৰিব পিছলিটা স্লাইডিং মুভমেন্টৰ দ্বাৰা কি কৰিব হিয়তে এঠাইৰ পৰা আন ঠাইলৈকে কি কৰিব হিয়তে চলাচল কৰিব মুভমেন্টৰ পিছত আমি কি আলোচনা কৰিম সায়ানোবেক্টেৰিয়াৰ ৰিপ্ৰডাকশন কি আলোচনা কৰিম ৰিপ্ৰডাকশন is one of the very common topic for all the organism or so এতিয়া আমি কি আলোচনা কৰিম সায়ানোবেক্টেৰিয়াৰ ৰিপ্ৰডাকশনৰ বিষয়ে আলোচনা কৰিম হয়নে ফাৰ্স্ট এন্ড ফৰমোস্ট আমি কি আলোচনা কৰিম ফাৰ্স্ট কি ৰিপ্ৰডাকশনৰ বিষয়ে আমি আলোচনা কৰিম ভেজেটেটিভ ৰিপ্ৰডাকশন হয়নে সায়ানোবেক্টেৰিয়া কেনে ধৰণে ভেজেটেটিভ ৰিপ্ৰডাকশনৰ দ্বাৰা নিজৰ পৰা এটাৰ পৰা আনটো অফস্প্ৰিং কি কৰিব পাৰে
প্ৰস্তুত কৰিব পাৰে সো সায়ানোবেক্টেৰিয়া দুই ধৰণৰ থাকিব পাৰে কিছুমান কি থাকিব পাৰে ইউনিসেলুলাৰ মানে তাত কি থাকিব তোমাৰ এটা সেলে থাকিব হয়নে ইউনিসেলুলাৰ আৰু কিছুমান কি থাকিব পাৰে কলোনিয়েল যিবিলাক থাকে সেইবিলাকক কি বুলি কোৱা হয় মাল্টি সেলুলাৰ হয়নে দুটা থাকে এটা কি থাকে ইউনিসেলুলাৰ আৰু কি থাকিব কিছুমান এটাতকৈ বেছি সেল থাকিলে কি থাকিব তা মাল্টি সেলুলাৰ বুলি কোৱা হয় আৰু ইউনিসেলুলাৰৰ ক্ষেত্ৰত তোমাৰ এটাই ভেজিটেটিভ ৰিপ্ৰডাকশন হয় হেতু কি হৈছে তোমাৰ বাইনাৰি ফিউজন মানে কি এটা সেল থাকিব সেই সেলটোৱে কি হৈ যাব দুটা খণ্ডত কি হ'ব বিভক্ত হৈ যাব যেনকা ধৰণে এটা সেল আছে এই সেলটো কি হ'ব মাজেদি ভাগ কৰি পেলাই কি হ'ব দুটা সেল হ'ব আৰু প্ৰতিটোৱে এটা এটা তোমাৰ কি কৰিব এটা নিৰ্দিষ্ট অফস্প্ৰিং মানে নতুন এটা স্পেচিছ কি কৰিব পাৰে ফৰ্মেশন কৰিব পাৰে হয়নে আনহাতে কিছুমান মাল্টি সেলুলাৰৰ ক্ষেত্ৰত কি হয় ফ্ৰেগমেন্টেশন যিবিলাক আমাৰ ফিলামেন্টাছ সায়ানোবেক্টেৰিয়া আছে ফ্ৰেগমেন্টেশন হেবিলাকৰ ক্ষেত্ৰত কি হয় তোমাৰ ফ্ৰেগমেন্টেশন এই প্ৰক্ৰিয়াটোৰ দ্বাৰা কি হৈ যাব তোমাৰ ফ্ৰেগমেন্টেশন মানে কি যিকোনো পাৰ্ট এটা ভাঙিব সেই পাৰ্টটোৰ পৰা তোমাৰ কি হ'ব এটা নতুন এটা স্পেচিছৰ জন্ম হয় তাকে কি বুলি কোৱা হয় ফ্ৰেগমেন্টেশন এটা ফ্ৰেগমেন্টেশনৰ পৰা যিবিলাক আমি পাৰ্ট পাওঁ সৰু সৰু পাৰ্ট টুকুৰা পাওঁ হেবিলাকক কি বুলি কোৱা হয় হাৰ্মিগনিয়া বুলি কয় ইয়াৰ এটা নাম এটা আছে কি বুলি কোৱা হয় হাৰ্মিগনিয়া এটো মনত ৰাখিব হাৰ্মিগনিয়া মানে কি ইট ইজ দা প্ৰডাকশন অফ a part of a multicellular cyanobacteria produced through fragmentation হয়নে which can produce a new species ঠিক আছে গতিকে এই দুটাই তোমাৰ কি ইউনিসেলুলাৰ মাল্টিসেলুলাৰ ক্ষেত্ৰত যেনে বাইনাৰি ফিউজন আৰু ফ্ৰেগমেন্টেশনৰ দ্বাৰা ইহতে কি কৰিব পাৰে ৰিপ্ৰডিউস কৰিব পাৰে তাৰ পিছত হৈ গল আমি ভেজিটেটিভৰ পিছত আমি কি আলোচনা কৰিম তোমাৰ asexual reproduction কি sexual reproduction asexual বা asexual reproduction in case of cyanobacteria the cyanobacteria asexual reproduction can occur through formation of heterocyst তোমালোকে হেটাৰোসিস্টৰ নাম শুনিছানে তে মই প্ৰথমতে তোমালোকক হেটাৰোসিস্ট মানে কি যিবিলাক তোমাৰ মই প্ৰথমতে তোমালোকক হেৰি দেখুৱাইছিলো চাবাচোন মই কিছুমান ব্যাকটেৰিয়া ফিলামেন্টাছ ব্যাকটেৰিয়া দেখুৱাইছিলো এইবিলাক কিছুমান ফিলামেন্টাছ ব্যাকটেৰিয়া হয়নে এই ফিলামেন্টাছ নষ্টকটো দেখিছানে এই নষ্টকটোৰ মাজত কি হৈছে বিভিন্ন ধৰণৰ সেল আছে তাৰে ভিতৰত মাজৰ সেল এটা কি হৈছে তোমাৰ ট্ৰান্সপাৰেন্ট হৈ উঠিছে হয়নে এইবিলাকক কি বুলি কোৱা হয় তোমাৰ হেটাৰোসিস্ট বুলি কয় ঠিক সেইদৰে এটুত এনাবিনাৰ মাজত হৈছে হয়নে নহয় এটা সেল কি হৈছে তোমাৰ কি হৈছে অলপ বেলেগ ধৰণে কি ট্ৰান্সপাৰেন্ট হৈ উঠিছে এই সেলটোকে কি বুলি কোৱা হয় হেটাৰোসিস্ট বুলি কোৱা হয় সো জেনাৰেলি ফিলামেন্টাছৰ ক্ষেত্ৰত কি হয় হেটাৰোসিস্ট ফৰ্মেশন হয় আৰু এই হেটাৰোসিস্টৰ জৰিয়তে কি কৰিব পাৰে তোমাৰ asexual reproduction হ'ব পাৰে আৰু এই heterocyst can give rise to a new heterocyst can give rise to a new species ই মেইন হেৰিডালৰ পৰা সেপাৰেট হৈ আহিব তাৰ পৰা এটা কি কৰিব নতুন স্পেচিছ এটা কি কৰিব ই জন্ম দিব ঠিক আছে আৰু এটা কথা এই হেটাৰোসিস্ট যেটো আমি আলোচনা কৰিলো এই হেটাৰোসিস্টত তোমাৰ কি থাকে হেটাৰোসিস্ট কন্টেইনস হেটাৰোসিস্টত তোমাৰ কি থাকিব NIF কি থাকিব এই জিন এটা থাকিব NIF নামতে কি জিন থাকিব আৰু এই জিনটোৰ কাৰণে ইট ইজ ৰেসপন্সিবল ফৰ দা নাইট্ৰোজেনাছ এনজাইম মানে কি এই হেটাৰোসিস্টত কি হ'ব তোমাৰ নাইট্ৰোজেনাছ এনজাইম নামৰ এটা সিক্ৰেশন হ'ব আৰু নাইট্ৰোজেনাছ এনজাইম সিক্ৰেশন হোৱাৰ কাৰণে হেটাৰোসিস্টে কি কৰিব পাৰে ইট ক্যান ফিক্স এটমস্ফেৰিক নাইট্ৰোজেন মানে হেটাৰোসিস্ট বনাব পৰা যিবিলাক সায়ানোবেক্টেৰিয়া আছে সেইবিলাকে কি কৰিব পাৰে এটমস্ফেৰিক নাইট্ৰোজেন তোমাৰ কি কৰিব পাৰে এবজৰ্ব কৰিব পাৰে হয়নে মানে কি নাইট্ৰোজেন ফিক্সেশনত হেল্প কৰিব পাৰে ইট ক্যান হেল্পস ইন nitrogen fixation হৈ গল nitrogen fixation আৰু sexual reproduction in case of cyanobacteria sexual reproduction is absent এটো কথা তোমালোকে মনত ৰাখিবা cyanobacteria কেতিয়া কি নকৰে তোমাৰ গেমেট প্ৰডিউস কৰে sexual reproduction নেদেখুৱায়
হৈ গল সো এখিনি আসলে তোমালোকৰ জেনাৰেল ক্যাৰেক্টাৰ এতিয়া আমি সায়ানোব্যাক্টেৰিয়াৰ পৰা কি আলোচনা কৰিম তোমাৰ কিছুমান ইকোনমিক ইম্পৰ্টেন্স অফ সায়ানোব্যাক্টেৰিয়া কি আলোচনা কৰিম ইকোনমিক ইম্পৰ্টেন্স অফ so economic importance of BGA first we will discuss about the harmful effect ইয়াতে no harmful effect কি কৰে পৰিবেশৰ ওপৰত সেই বিষয়ে আমি কি কৰিম আলোচনা কৰিম harmful effectৰ কথা আলোচনা কৰিম তাৰ পিছত আমি কি আলোচনা কৰিম useful effectৰ কথা আমি আলোচনা কৰিম harmful effectৰ কথা এটা আলোচনা কৰিছো যে সায়ানোব্যাক্টেৰিয়াই যিবোৰ পানীত থাকিব জেনেৰেলি এইবিলাক কি হয় একুৱেটিক হয় না ই কি কৰে जितु पानीत থাকে সেই পানীটো কি কৰে এফেক্ট কৰে affects the water where it lives and make it unhygienic for drinking या খাব নোৱাৰা কৰি দিয়ে হয়নে তাৰ পিছত it causes numbers of disease বিভিন্ন ধৰণৰ বেমাৰ কৰিব পাৰে মানুহৰ numbers of disease লগতে it is responsible for water pollution water pollutionৰ কাৰণে কি হয় কিছুমান সায়ানোব্যাক্টেৰিয়াৰ কাৰণে কি হয় তোমাৰ water pollution যেনেকুৱা ধৰণৰ তোমাৰ এটা সায়ানোব্যাক্টেৰিয়া আছে যাৰ নাম কি মাইক্ৰোসিস্টিস তাৰ পিছত এনাবিনা ফ্লজ একুই আৰু এটা আছে তোমাৰ আফা কিবা এটা আছিল আফানিজোমেনন ফ্লজ একুই হয়নে মাইক্ৰোসিস্টিস কি কিবা সিনাম আসলে এৰোগিনোসা এইটো এটা কি তোমাৰ সায়ানোব্যাক্টেৰিয়া এনাবিনা ফ্লজ একুই আফানিজোমেনন ফ্লজ একুই এনেকুৱা কিছুমান কি আছে তোমাৰ সায়ানোব্যাক্টেৰিয়া আছে এই সায়ানোব্যাক্টেৰিয়া বিলাকে কি কৰে তোমাৰ ওয়াটাৰ পলিউশন কৰে বুজি পাইছা তোমাৰ যেটো ওয়াটাৰ থাকিব সেই ওয়াটাৰটো কমপ্লিটলি বৰবাদ কৰি দিয়ে কিছুমান টক্সিন কি কৰিব পাৰে তাৰ পৰা ৰিলিজ হ'ব আৰু এই বিলাকে কি কৰিব তোমাৰ ব্লুম অফ এলগি it forms algal bloom মানে কিছুমান সামুনিৰ সৃষ্টি কৰি পানীটো বৰবাদ কৰি দিয়ে হয়নে সো হাৰ্মফুল ইফেক্ট এগেটা হৈ যাব কি কৰিলে মই জেনাৰেলি সায়ানোব্যাক্টেৰিয়া কি কৰে তোমাৰ ওয়াটাৰ পলিউশন কৰে এতিয়া আমি আলোচনা কৰিম কিছুমান সায়ানোব্যাক্টেৰিয়াৰ ইউজফুল ইফেক্টৰ কথা আমি আলোচনা কৰিম কিহৰ বিষয়ে আলোচনা কৰিম আমি ইউজফুল ইফেক্টৰ বিষয়ে So first useful effect হৈছে সায়ানোব্যাক্টেৰিয়া সমূহ আমাৰ কি হিচাপে কাম কৰিব পাৰে কিছুমান খাদ্য হিচাপে কাম কৰিব পাৰে খাদ্য হিচাপে নাইট্ৰজেন ফিক্সাৰ হিচাপে মই অলপ আগতে আলোচনা কৰিলো তোমালোকৰ সো মই নাম্বাৰিং হিচাপে খুব ভালকৈ আলোচনা কৰিছো এতিয়া it can be used as good source of protein ঠিক আছে প্ৰটিনৰ সোৰ্স হিচাপে কি কেতিয়াবা কাম কৰিব ফৰ এক্সাম্পল স্পাইৰুলিনা তোমালোকে এই নামটো খুব বেছিকৈ শুনিছা কি জানি আজিকালি ইন্টাৰনেটতো এই নামটো পাই থাকিবা স্পাইৰুলিনা বুলি মাৰিলে তোমালোকে গম পাবা এই স্পাইৰুলিনা খুব বেছি পৰিমাণে কি থাকিব পাৰে প্ৰটিন ৰিজাৰ্ভ কৰিব পাৰে কি ৰিজাৰ্ভ কৰিব পাৰে প্ৰটিন ৰিজাৰ্ভ কৰিব পাৰে সেই কাৰণে কি কয় স্পাইৰুলিনা বিলাক আজিকালি খাদ্য হিচাপে ব্যৱহাৰ কৰে জেনাৰেলি একুৱেটিক এনিমেল যিবিলাক থাকে সেই একুৱেটিক এনিমেল বিলাকে ইয়া কি কৰিব পাৰে প্ৰটিনৰ নিজৰ খাদ্য হিচাপে ল'ব পাৰে স্পাইৰুলিনা বিলাকক আনহাতে it is used as biofertilizer বিভিন্ন biofertilizer হিচাপে
সায়ানোবেক্টেৰিয়া সমূহ কি কৰা হয় ইউজ কৰা হয় 3 নম্বৰতে হৈছে it helps in nitrogen fixation nitrogen fixation কিছুমান হেল্প কৰা সায়ানোবেক্টেৰিয়াৰ নাম মই তোমালোকক কৈছো টলিপথ্ৰিক্স হয়নে টলিপথ্ৰিক্স নামৰ এটা সায়ানোবেক্টেৰিয়া আছে এই সায়ানোবেক্টেৰিয়াটো কেনেকুৱা এটা ফিলামেন্টাছ সায়ানোবেক্টেৰিয়া তাৰ কিছুমান কি থাকিব তোমাৰ ফলছ ব্ৰাঞ্চিং থাকিব ইয়াৰ পৰা কিছুমান ফলছ ব্ৰাঞ্চিং তুমি দেখিব পাবা মিউচুৱেলি আৱৰণ এইবিলাক এনেকুৱা ধৰণৰ ফলছ কিছুমান কি দেখিব পাবা তুমি ব্ৰাঞ্চিং দেখিব এইবিলাক কি তোমাৰ ফলছ ব্ৰাঞ্চিং আৰু এই সায়ানোবেক্টেৰিয়া বিলাকে কি কৰিব পাৰে তোমাৰ নাইট্ৰজেন ফিক্সেশন কৰিব মই কৈছোৱে নহয় তোমালোকক যে যিবিলাক ফিলামেন্টাছ বেক্টেৰিয়া থাকে সায়ানোবেক্টেৰিয়া থাকে সেইবিলাকে কি কৰিব পাৰে তোমাৰ নাইট্ৰজেন কিছুমানে ফিক্সেশন কৰিব পাৰে টলিপথ্ৰিক্স বা অলুচিৰা এনেকুৱা ধৰণৰ কিছুমান বেক্টেৰিয়া কি কৰিব পাৰে তোমাৰ নাইট্ৰজেন ফিক্সেশন কি বেক্টেৰিয়া সায়ানোবেক্টেৰিয়া এই সায়ানোবেক্টেৰিয়া বিলাক দুই ধৰণৰ হ'ব পাৰে এটা কিছুমান ফ্ৰী লিভিংও থাকে কিছুমান কি থাকে তোমাৰ ফ্ৰী লিভিং থাকে আৰু কিছুমান কি হয় তোমাৰ সিম্বায়োটিক হয় এই কথাটো মনত ৰাখিব এটা কোন বিলাক নো সিম্বায়োটিক আৰু কোন বিলাক নো তোমাৰ কি হয় ফ্ৰী লিভিং হয় সেই বিষয়ে আমি আলোচনা কৰিম এটা সিম্বায়োসিস কোন বিলাকে দেখুৱায় সিম্বায়োটিক বিজিএ সোয়া এনাবিনা প্লাস আৰু নষ্টক এই দুটা কি তোমাৰ সায়ানোবেক্টেৰিয়া হয় না এই সায়ানোবেক্টেৰিয়া গিটাকে তোমাৰ কি কৰিব এজোলা নামৰ এজোলাৰ লগত কি কৰিব তোমাৰ সিম্বায়োসিস কৰিব এজোলাৰ লগত সিম্বায়োসিস কৰি পেলাই এইটো সায়ানোবেক্টেৰিয়া কি কৰিব তোমাৰ নাইট্ৰজেন ফিক্সেশন কৰিব আৰু এজোলা ইয়াক কি দিব স্থায়ী হিচাপে কি দিব ইয়া হেবিটেট প্ৰডাকশন কৰে প্ৰভাইড কৰিব হয় না গতিকে এই দুটা এনে ধৰণে কি কৰে তোমাৰ নাইট্ৰজেন ফিক্সেশন কৰে জেনাৰেলি যিবিলাক সাইকেডেসি ফ্যামিলিৰ কি আছে কৰেলয়েডছ অফ এইবিলাক কোত থাকে তোমাৰ কৰেলয়েডছ অফ সাইকেডেসি ফ্যামিলি সাইকেডেসি ফ্যামিলি কোত থাকে তোমাৰ কৰেলয়েডছত এইবিলাক থাকিব সিম্বায়োটিক যিবিলাক সায়ানোবেক্টেৰিয়া আছে তা ফ্ৰী লিভিংও কিছুমান আছে ফ্ৰী লিভিং সায়ানোবেক্টেৰিয়াৰ ভিতৰত তোমালোকৰ অষ্টক এনাবিনা তাৰপিছত অলুচিৰা এনেকুৱা ধৰণৰ বেক্টেৰিয়া বিলাকে কি কৰে ফ্ৰী লিভিং হিচাপে থাকি পেলাই কি কৰে তোমাৰ নাইট্ৰজেন ফিক্সেশন কৰিব কিহৰ কাৰণে এটা হেটাৰোসিস্টত কি থাকে এনআইএফ জিনটো থাকে সেই এটা এনআইএফ জিনে কি কৰিব তোমাৰ নাইট্ৰজেন ফিক্সেশন থাকিব আৰু এই বিলাকক কি কৰা হয় এই যিবিলাক ফ্ৰী লিভিং তোমাৰ নাইট্ৰজেন ফিক্সেছৰ আছে এই বিলাকক কি কৰা হয় ইউজড ইন ৰাইস ফিল্ড কিহৰ কাৰণে যাতে ইহতে নাইট্ৰজেন ফিক্সেশন কৰিব পাৰে এটো আসলে তোমাৰ 3 নম্বৰ 4 নম্বৰ যিবোৰ সায়ানোবেক্টেৰিয়া আছে সেইবিলাক কিহৰ কাৰণে ফৰ কিলিং অফ মস্কিটো লাৰ্ভা কিলিংৰ কাৰণে কি কৰা হয় কেতিয়াবা ব্যৱহাৰ কৰা হয় হৈ গল সো আৰু এটা আছে মস্কিটো ক্ষেত্ৰটো ব্যৱহাৰ কৰা হয় and to maintain pH of soil soilৰ যেটো pH থাকে সেই pH টো মেইনটেইন কৰিবৰ কাৰণে কি কৰা হয় সায়ানোবেক্টেৰিয়া মেইনটেইন কৰা হয় হয়নে সৰি ইউজ কৰা হয় গতিকে আমি ইউজফুল এফেক্ট আলোচনা কৰিলো কেইটা আলোচনা কৰিলো পাঁচটা আলোচনা কৰিলো ইট ইজ এ গুড সোর্স অফ প্ৰটিন কি কোনটো সায়ানোবেক্টেৰিয়া প্ৰটিন হিচাপে ব্যৱহাৰ কৰা হয় স্পাইৰুলিনা এটো মনত ৰাখিবা ঠিক আছে বায়ো ফাৰ্টিলাইজাৰ হিচাপে ব্যৱহাৰ কৰা হয় আনৰ কিছুমান নাইট্ৰজেন ফিক্সেশনত ব্যৱহাৰ কৰা হয় যেনেকা টলিপথ্ৰিক্স অলুচিৰা আৰু এই যিবিলাক নাইট্ৰজেন ফিক্সেছৰ আছে এইবিলাক কিছুমান ফ্ৰী লিভিং আৰু কিছুমান সিম্বায়োটিক হয় সিম্বায়োটিক কোনবিলাক এনাবিনা এজুলি নষ্টক এজুলি এইবিলাক কি থাকে সাইকেডেসি ফ্যামিলিৰ কৰেলয়েড পাৰ্টত থাকে হয় না নহয় ঠিক আছে এৰে ফ্ৰী লিভিং কোনবিলাক
These are free living cyanobacteria. Nostoc, Anabina, Olocera, they are used in rice field for nitrogen fixation. আৰু cyanobacteria কি হয় মস্কিটো লাৰ্ভাৰ কিলিংৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আৰু মাটিৰ যেটো pH থাকে সেই pH টো মেইনটেইন কৰিবৰ কাৰণে কি কৰা হয় cyanobacteria ব্যৱহাৰ কৰা হয় ঠিক আছে গতে cyanobacteria পৰা আমি এইখিনি আলোচনা কৰিম ইয়াৰ পিছত আমি আলোচনা নকৰো মনেৰা ৰাজ্যৰ এটো আছে লাষ্ট তোমাৰ স্পেচিছ সো ইয়াৰ পিছত আমি মনেৰা ৰাজ্য আৰম্ভ নকৰো ইয়াৰ পিছত আমি কি আলোচনা কৰিম নেক্সট কি আলোচনা কৰিম তোমালোকৰ নেক্সট কি Protista kingdom কি কিংডম Protista kingdomৰ বিষয়ে আমি আলোচনা কৰিম গতিকে এই চেপ্টাৰটোৰ লগত যদি কিবা জড়িত আছে তেনেহলে তোমালোকে তলত গৈ পেলাই কি কৰিবা কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আৰু ভিডিওটো যদি ভাল পালা তেনেহলে লাইক শেয়াৰ কৰি দিবা বন্ধুবৰ্গৰ লগত আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আমাক অলপ সহায় বা শেয়াৰ সাপোৰ্ট কৰি দিবা ঠিক আছে সো সি ইউ ইন দা নেক্সট ক্লাস টিল দেন থ্যাংক ইউ